আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কলা প্ৰদৰ্শনীত জিলিকিল অসমৰ 5 গৰাকীকৈ সন্তান। ভাৰত, বাংলাদেশ আৰু নেপালৰ সৈতে 3খনকৈ দেশে অংশগ্ৰহণ কৰিছিল এই কলা প্ৰদৰ্শনীত। নেপাল চহৰ কাঠমাণ্ডুত অনুষ্ঠিত হৈছিল এই আন্তঃৰাষ্ট্ৰীয় কলা প্ৰদৰ্শন। আন্তঃৰাষ্ট্ৰীয় জুনিয়ৰ কলা প্ৰদৰ্শনীত ভাৰতে আজৰিবলৈ সক্ষম হ'ল স্থান। ভাৰতৰ ভিতৰত অসমৰো আছিল 5 গৰাকীকৈ শিক্ষাৰ্থী। জালুকবাৰী গাড়ীগাঁৱৰ আছিল 4 গৰাকী আৰু মালিগাঁৱৰ আছিল 1 গৰাকীকৈ শিক্ষাৰ্থী। খনবত কথিত সাংবাদিক ৰিয়াজ আলীৰ এক প্ৰতিবেদন আছে, প্ৰতিবেদন আগবঢ়াইছো। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিবলৈ সক্ষম হ'ল অসমৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে। এইবেলি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি আৰ্ট এক্সিবিশ্যন হৈছিলে, এই আৰ্ট এক্সিবিশ্যনত অসমৰ পৰা 5 গৰাকীকৈ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে স্কুল অফ ফাইন আৰ্টছৰ পৰা। আৰু এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ পৰা 5জনকৈ ছাত্ৰ ছাত্ৰী তাত অংশগ্ৰহণ কৰিছিলে ইণ্ডিয়া, নেপাল আৰু বাংলাদেশ। 3খনকৈ দেশে এই যি আৰ্ট এক্সিবিশ্যন হৈছিলে কাঠমাণ্ডুত, সেই কাঠমাণ্ডুত আৰ্ট এক্সিবিশ্যনত তেওঁলোকে অংশগ্ৰহণ কৰিছিলে। আৰু এইবেলি তেওঁলোকে 5জন যি ছাত্ৰ ছাত্ৰী অসমৰ পৰা তেওঁলোকে অংশগ্ৰহণ কৰিছিলে আৰু 5জনেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এইবেলি তেওঁলোকে সুনাম কৰিবলৈ সক্ষম হৈছে অসমৰ বাবে। আৰু সেই স্কুল অফ ফাইন আৰ্টছত মই বৰ্তমান উপস্থিত আছিলো। ইয়াৰ যিগৰাকী প্ৰধান শিক্ষক, তেখেতৰ সৈতে মই কথা পাতিম আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। মই শিক্ষকগৰাকীৰ ওচৰলৈ আহিছিলো, যিহেতু এইবেলি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আপোনালোকে অংশগ্ৰহণ কৰিছিলে আৰু 5জনকৈ ছাত্ৰ ছাত্ৰী আপোনালোক স্কুলৰ পৰা অংশগ্ৰহণ কৰিছিলে আৰু আটাইকেইজনে এইবেলি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে অসমৰ বাবে। এই সন্দৰ্ভত আপুনি কি ক'ব আৰু সম্পূৰ্ণ ক'ত কেনেদৰে এই অংশগ্ৰহণ কৰিছিলে সম্পূৰ্ণ তথ্য জনাব। মোৰ নাম আফতাৰ আলী, মই গাড়ীগাঁও নিবাসী হয়, আমাৰ অসম ইণ্ডিয়াৰ। তো আমাৰ এই শ্ব'টো আছিল যোৱা মাহত কাঠমাণ্ডুত হৈছিল। কাঠমাণ্ডু মানে নেপাল আৰ্ট কাউন্সিলত হৈছিল। তো তাতে কলিকতাৰ পৰা মানে ইণ্ডিয়াৰ পৰা পাৰ্টিচিপেণ্ট বহুতখিনি আছিল। বাংলাদেশৰ পৰা আছিল, নেপালৰ পৰা, কাঠমাণ্ডুৰ পৰা আছিল। তাতে ছিনিয়ৰ ছেকশ্যনৰ এক্সিবিশ্যন আছিল। তো তাতে এটা কি আছিল, জুনিয়ৰ ছেকশ্যনৰ এক্সিবিশ্যন 3খন দেশে লগ লাগি কৈছিল যে জুনিয়ৰ ছেকশ্যনৰো এটা এক্সিবিশ্যন কৰা যায়। তো সেইটোৰ কাৰণে চব ক'লে, কোৱাৰ পিছত ঠিক আছে বোলো ক'লে। তো তাৰ কাৰণে আমাৰ অসমৰ পৰা 5জনৰ কাম পঠালে। তো তাতে আমাৰ স্কুলৰ পৰা 4জনে পঠাইছিল। তো 4জনৰ চিলেকশ্যন হ'ল আৰু মালিগাঁৱৰ পৰা এজনে পঠাইছিল, তাৰো চিলেকশ্যন 5জনৰ হৈছিল। বাকী ইণ্ডিয়াৰ পৰা 25জন আছিল, বাকী বাংলাদেশৰ পৰা 25জন আছিল আৰু কাঠমাণ্ডুৰ পৰা 20জন আছিল। তো তেনেকৈ এক্সিবিশ্যনটো হৈছিল। তো মোৰ সৌভাগ্য ভাল যে মোৰ স্কুলৰ পৰা 4জন আছিল আৰু এজনী মালিগাঁও স্কুল ফাইন আৰ্টৰ পৰা আছিল। তো খুব ভাল লাগিছিল, খবৰটো পাই ভাল লাগিল। তাৰপিছত বস্তুখিনি আহি গৈছে আজি। ইণ্ডিয়াৰ পৰা কিমান গৰাকী ছাত্ৰ ছাত্ৰী আছিল? ইণ্ডিয়াৰ পৰা টোটেল 25জন আছিল।